কৃষি বিপ্লৱেৰে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে তিতাবৰৰ ৰঙাজানৰ 4গৰাকী শিক্ষিত যুৱকে। জৈৱিক পদ্ধতিৰে বিঘাই বিঘাই গোম ধানৰ খেতি কৰি স্বাৱলম্বনৰ পথ মোকলাইছে আকাশজ্যোতি গগৈ, ডিজু গগৈ সহ আন দুজন উদ্যমী যুৱকে। প্ৰায় 50 বিঘা ভূমিত গোম ধানৰ খেতি কৰি নিজৰ লগতে আন কেইবাজনো যুৱকক কৰ্মসংস্থাপন দিছে 4 উদ্যমী যুৱকে। আৰু এই মুহূৰ্তত সতীৰ্থ মনজিত হাজৰিকা আছে তিতাবৰত। মনজিত, মই আপোনাৰ কাষলৈ গৈছোঁ। কেনেধৰণে বিপ্লৱৰ সূচনা কৰিছে এই মুহূৰ্তত জনাওক। মন কৰিলে চন বাকৰি মাটিতে ধন এই কথাষাৰকে যেন সাৰোগত কৰি তিতাবৰ ৰঙাজান অঞ্চলৰ 4জন শিক্ষিত যুৱকে এতিয়া কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। অসম গৌৰৱ আকাশজ্যোতি গগৈ তেওঁ কথাটো মানে ক'লে যে এনেকৈ মানে এই ধান খেতি কৰাৰ পিছত মাটিখিনি যিখিনি পৰি থাকে সেই মাটিখিনিত মানে আৰু কিবা খেতি কৰিব পৰা হয়নি। তেওঁকো মানে আপোনাৰ এই মাকৈ খেতিটো তেওঁ নগাঁও মৰিগাঁও অঞ্চলৰ পৰা মানে তেওঁ লেয়াৰ ফাৰ্মিঙৰ কাৰণে বাহুবলী লেয়াৰ ফাৰ্মিঙৰ কাৰণে বাহিৰৰ পৰা আনে। সেই বস্তুটো যদি আমাৰ তিতাবৰত বা মানে ওচৰতে পোৱা হয় তেতিয়া মানে ভাল হয়, তেওঁৰো ভাল হয়। গতিকে তেওঁ আগবাঢ়ি আহিলে, আমিও আগবাঢ়ি আহিলোঁ। তাৰপিছত এয়া দেখিছে আপোনালোকে এতিয়া সুন্দৰ ভাল হৈছে। এতিয়া জলসিঞ্চনৰ ব্যৱস্থাটো নাই। এই সন্মুখতে আপোনালোকে সোমাই আহোঁতে দেখিছিলে এই পুখুৰীত, তাৰ পৰা মানে আমি পানী মানে দিয়াৰ ব্যৱস্থা কৰিলোঁ। আৰু সমস্যা নাই, এই মানে মাকৈ বজাৰৰ ক্ষেত্ৰত মানে কোনো সমস্যা নাই। অসমত যি মানে উৎপাদন হয় সেইখিনিতো আপোনাৰ জোৰা মাৰিব নোৱাৰে, বাহিৰৰ পৰা অনা হয়, আপোনালোকে গম পায়। গতিকে বজাৰৰ ক্ষেত্ৰত কোনো সমস্যা নাই। বেলেগ মানে যিকোনো কিছুমান খেতি কৰিলে ধৰক বজাৰৰ মানে সমস্যা থাকে, আৰু এইখিনি আপোনাৰ মানে সংৰক্ষণো কৰি ৰাখিব পাৰিম। আমাৰ মানে বিলাহী বা বেলেগ খেতিৰ নিচিনা নহয়, আমি মানে লোকচান হৈ যাব সময়ত মানে বজাৰ নাপালে। সেইখিনি আমি মানে সংৰক্ষণো কৰি ৰাখিব পাৰিম ধানৰ নিচিনাকৈ। তিতাবৰত যিসকল শিক্ষিত যুৱক যুৱতী আছে বা যিসকল কৃষক আছে, কৃষকসকললৈ আপুনি কি আহ্বান জনাব? যিহেতু ধান খেতি কৰাৰ পিছত বহু মাটি চন পৰি ৰৈ যায়, কি ক'ব তেওঁলোকক? তেওঁলোক আগবাঢ়ি আহিব লাগে। এই খেতিটো সকলো তিতাবৰ বা উজনি অসমৰ সকলো ৰাইজ মানে ওলাই আহিব পাৰে। আমাৰ এই মাটিখিনি উজনি অসমৰ মাটিখিনি মানে মাকৈ খেতিৰ কাৰণে খুব উপযোগী মাটি। তো আপোনালোকে দেখিছে আমাৰ এই খাৰুপেটীয়াৰ পৰা অহা মানুহে কৈছে তেওঁলোকৰ তাতে এটা বা দুটা লাগে, আমাৰ ইয়াতে 4টা 5টালৈকে লাগিছে আপোনাৰ মানে মাকৈ, আৰু খুব উপযোগী মাটি এইখিনি। তাৰ আগবাঢ়ি আহিব লাগে। গাঁৱৰ অঞ্চলৰ ৰাইজৰ মানে খেতিয়ক ৰাইজৰ অৰ্থনৈতিক অৱস্থাটোও ভাল হৈ যাব। হয়। ধন্যবাদ জনাইছোঁ। পুনৰবাৰ সতীৰ্থৰ জৰিয়তে পৰিৱেশটো দেখুৱাইছোঁ। আচলতে অন্যান্য যিসমূহ ঠাই আছে, নামনি অসমেই হওক বা মধ্য অসমেই হওক, সেই ঠাইসমূহতকৈ কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে তিতাবৰত যি এই মাকৈ খেতি, এই মাকৈ খেতিত কিন্তু যথেষ্ট ভাল ফলাফল দেখিবলৈ পোৱা গৈছে বুলি ইতিমধ্যে ডিজু গগৈয়ে আমাক অৱগত কৰিছে আৰু পৰিৱেশটো দেখাই আছোঁ। আৰু যিসকল শিক্ষিত যুৱক যুৱতী আছে সেইসকল যুৱক যুৱতীকো এই ডিজু গগৈয়ে আচলতে আহ্বান জনাইছে যাতে যিসমূহ চন পৰি ৰৈ থকা মাটি আছে এই মাটিসমূহ যাতে এই মাকৈ খেতি কৰি স্বাৱলম্বিতা হ'ব পাৰে, আৰু যথেষ্ট লাভজনক এক ব্যৱসায় এই মাকৈ খেতি বুলি তেওঁ ইতিমধ্যে অৱগত কৰিছে। আৰু দেখা গৈছে যে যথেষ্ট আচলতে যথেষ্ট ভাল ফল এতিয়া দেখিবলৈ পোৱা গৈছে। আৰু এই যি মাকৈ খেতি যথেষ্ট ভাল ফল লাগি থকা দেখিবলৈ পোৱা গৈছে। লমালমে আচলতে মাকৈ